নমস্কাৰ হালিহাত ৱেলকাম বেক টু শ্যামলিমা ষ্টেজ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। মন চনবোৰতো ভাল এতিয়ালৈকে হোৱা নাই আৰু নহ'বও চাগে। তথাপিও মই বহুত দিনৰ মূৰত এই ভ্লগটো মানে মিনি ভ্লগ এটা বনাইছোঁ। সেইটো হৈছে স্কুলত আজি আছে আমাৰ এটা অনুষ্ঠান। আচলতে প্ৰত্যেক শনিবাৰে সপ্তধাৰা বুলি এটা অনুষ্ঠান আমি পাতিব লাগে, ল'ৰা ছোৱালীক নতুন নতুন বস্তু শিকাব লাগে। আৰু আজি আমি হাতত লৈছোঁ বিয়ানাম আৰু জিকিৰ এটা শিকোৱা অনুষ্ঠান কৰা গৈছে। জিকিৰটো ল'ৰা ছোৱালী নিজে গাইছে বাৰু, কিন্তু বিয়া নামটো আমাৰ মৰমৰ কৰবী বাইদেউ শিকাইছে। আহকচোন ভিডিঅ'টো লাষ্টলৈকে চাওঁ। এই কৰ্মশালাটোত আমি বিয়ানাম এটা শিকাইছোঁ আৰু অৰ্চনা বাইদেৱে বৰ্ডত বিয়ানামটো লিখি দিছে। আৰু এই বিয়ানামটো গোটেইখিনি ধুনীয়াকৈ উপস্থাপন কৰিছে কৰবী বাইদেৱে। আৰু কৰ্মশালাটো এনেকৈ ধুনীয়াকৈ আৰম্ভণি কৰি দিছে আমাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ববিতা বাইদেৱে। গোটেইবিলাক সামৰি যেনেকৈ আমি বিহুটো আমাৰ আচলতে এটা সংস্কৃতিৰ উপাদান। তেনেকৈ আমাৰ গামোচাখন, জাপি, শৰাই বা অন্যান্য যিবিলাক সেইবিলাক আমাৰ সংস্কৃতিৰ এটা উপাদান। গতিকে এই যিটো লোক সংস্কৃতি, আচলতে লোক সংস্কৃতি বিষয়টো আমাৰ গ্ৰাম্য জীৱনৰ লগত বিশেষভাৱে জড়িত। কাৰণ যি সময়ত মানুহে সেই আদিম যুগৰ পৰা আহি পেলাই লাহে লাহে সভ্যতাৰ পানী তুলিব যোৱা, দৰা অহা, বিদায় দিয়া আৰু যে আমি ধেমালি কৰোঁ সিজা গীতখিনি, তাৰমানে এইবিলাক আমাৰ পৰম্পৰাৰ একো একোটা অংগ, সমাজ জীৱনৰ অংগ। কৈছে আমাৰ মনৰ যিটো মানে ইচ্ছা বা মনৰ যিটো অনুভূতি, সেই গীতবিলাকৰ মাজেৰে প্ৰকাশ পায় লোকগীত। ক্লাছ 11ৰ ছাত্ৰীসকলে এয়া পৰিৱেশন কৰিছে জিকিৰ। তেওঁলোকে নিজে শিকিছে আৰু খুব আগ্ৰহেৰে কৰিছে আৰু খুব ভাল লাগিছে, কাৰণ ল'ৰা ছোৱালীখিনিয়ে লোক সংস্কৃতিৰ ওপৰত বৰ এটা বিশেষ সিহঁতৰ নলেজ নাই আজিকালি ল'ৰা ছোৱালীৰ। আৰু সেইকাৰণে আমাৰে দায়িত্ব যে আমি ল'ৰা ছোৱালীখিনিক আমাৰ অসমৰ থলুৱা সম্পদখিনি কেনেকৈ সিহঁতৰ আগত আগবঢ়াই নিব পাৰোঁ আৰু সিহঁতক শিকাব পাৰোঁ, আৰু সিহঁতেও যাতে আমাৰ পৰা ধুনীয়াকৈ শিকি ল'ব পাৰে, আমাৰ সেইটোৱে যত্ন। আৰু কাৰণ সিহঁতেও সিহঁতৰ পিছৰ জেনেৰেশ্যনটোক তেনেকৈ শিকাই পেলাই সিহঁতে আগবঢ়াই লৈ যাব লাগিব। সিহঁতক উৰুলি দিবলৈ কোৱা গৈছিলে, এয়া হৈছে সিহঁতৰ উৰুলি। বিবাহৰ কাৰণে আদৰণি জনাইছোঁ, বিবাহৰ কাৰণে আদৰণি জনাইছোঁ। ও মন্তৰা চৰুণা দৰু পদূলিৰ পৰা, আমাৰ কিছুমান ল'ৰা ছোৱালী বাৰু বিয়ানাম বুলি কি হয় জানে, মানে বিয়ানামটো যদিও নাজানে কিন্তু বিয়ানাম যে বিয়াত গায় সেইটো এটলিষ্ট জানে। কিন্তু কিছুমান ল'ৰা ছোৱালী এতিয়াও এনেকুৱা আছে, সিহঁতে সুধিছে বিয়াত গানো গায় নেকি বাৰু, বিয়া গান বুলি বা বিয়া নাম বুলি কিবা বেলেগো আছে নেকি, সিহঁতে তেনেকৈ সুধিছে। মানে সিহঁতে ইমানখিনিও নাজানে। আৰু সেইকাৰণে এনেকুৱা এটা কৰ্মশালা পাতি পেলাই খুব নিজে ফূৰ্তি পাইছোঁ। আচলতে নাজানা বস্তু এটা সিহঁতক শিকাবলৈ পাইছোঁ। আৰু হ'বই, উপায় নাই, সিহঁতকো দুখী লাভ নাই। কাৰণ আমিয়ে জানো আজিকালি বিয়া বুলি ক'লে ডিজেত নাচোঁ বা বেণ্ড পাৰ্টিৰ লগতেই নাচোঁ, তেনেকুৱা নহয় জানো। সেইকাৰণে আৰু নিজেও শিকি গৈছোঁ সিহঁতৰ লগতে। আৰু ভিডিঅ'টো লাষ্টলৈকে চাওকচোন, ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীখিনি আগ্ৰহেৰে গাইছে। ৰাতি নোপোৱাতে উঠিবা
আমি কৰ্মশালাটো পাতি পেলাই খুব এনজয় কৰিলোঁ, খুব ভাল লাগিলে আমাৰ। আৰু আপোনালোকৰো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। থেংক ইউ হালেহাত, আকৌ লগ পাম। ফালে আমি আমাৰ চেষ্টাত মানে আমি সফল কিছু পৰিমাণে হৈছোঁ বুলি অনুভৱ কৰিছোঁ। ভাল লাগিল জানিব পাৰি। বাকী যি নহওক আমাৰ যিখিনি জ্যেষ্ঠ শিক্ষয়িত্ৰী সকলোখিনি আমাৰ শিক্ষয়িত্ৰী আমাৰ লগত সহায় সহযোগ কৰাৰ কাৰণে তেওঁলোক সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ।